আপোনালোকক আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰ ভাল। চ' গাইজ কিন্তু আমাৰ ভিডিঅ' নাই অহা। আজি হৈছে আমাৰ প্ৰজেক্ট সেউজীয়া অসম, আজি আমাৰ 20 নম্বৰ দিন আৰু এইফালে আমি যাবলৈ ওলাই গ'লোঁ। এইফালে মোৰ চাইকেল, মহাদেৱৰ চাইকেল, জিন্তুদাৰ চাইকেল আৰু এইফালে তন্ময় চাইকেল। আৰু আমি আছিলোঁ তেজপুৰত ঠেলামৰা বুলি কয়, তাতে আছিলোঁ আমি জিন্তুদা ভণ্টি ঘৰত। এতিয়া আমি যাবলৈ ওলাই গৈছোঁ। আজি ইয়াৰ পৰা 3 দিন ইয়াতে থাকিলোঁ আমি। আৰু মোৰ গাটো ইমান এটা ঠিক নাই, অলপ ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। আৰু আজি কোনখন কলেজত প্ৰথম যাম আপোনাক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ এতিয়া আমি যাবলৈ ওলাই দিলোঁ আৰু এইফালে আমাৰ প্ৰজেক্ট সেউজীয়া অসমৰ টিম। তো গাইজ এতিয়া আমি আহি পালোঁ বৃন্দাবন নাৰ্চাৰী আৰু ইয়াতে আমাৰ ওচৰত মানে পুলি নাছিলে, তো পুলি ল'বলৈ আহিলোঁ। আৰু আমি যিখিনি পুলি আছিলে আমি তেজপুৰত দাদাজনৰ ঘৰত থৈ আহিছোঁ। তো কাইলৈ মানে আমি বাইকত আছিলোঁ, তো জিন্তুদাৰ বাইকত, তো তাতে আমি পুলি চুলি লৈ অহা নাছিলোঁ। তো এতিয়া আমি নাৰ্চাৰী এখন সোমাইছোঁ, বৃন্দাবন নাৰ্চাৰী। ইয়াতে 2-4টামান পুলি লৈ যাম আৰু কিমানখিনি স্কুল পাম আৰু লগাই গৈ থাকিম। তো এইফালে আমাৰ মাহঁতে পুলি ল'লে। কি হয় পুলিটোৰ নাম কি আছিলে? তিতা চপা। কেইটকা কৰি ল'লে? 50 rupees লগা চাই ল'লোঁ আমি 4-5 জোপামান লৈছোঁ। প্ৰজেক্ট সেউজীয়া অসম কৰোঁতে এইফালে আমাৰ জিন্তুদাৰ চাইকেল বেয়া হৈ গ'ল আৰু এইফালে জিন্তুদাৰ অৱস্থা দুৰৱস্থা হৈ গৈছে, একেবাৰে দুৰৱস্থা। আহি আমি পালোঁ এতিয়া যুগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ভিতৰলৈ সোমাই যাওঁ। স্কুলখনত আহি অলপমান কিবা এটা ভাল লাগিছে। গোটেই গছ গছনি কিমান ধুনীয়াকৈ এইফালে দেৱদাৰু গছ লগাই থৈছে, দেখিব পাইছে। আৰু গোটেই স্কুলত মানে গছ গছনি লগাইকৈ আমাক এটা ধুনীয়া কম্পিটিশ্যন দি আছে, যাৰ ফলত আমি অলপ উৎসাহিত হৈছোঁ। আৰু আমি খুব লাকি হয় যে আজি এনেকুৱা এখন বিদ্যালয়ত আছোঁ, যিখন বিদ্যালয়ত সোমোৱাৰ আগতে মোৰ মনটো ভাল লাগিছিলে যে বিদ্যালয়খন অলৰেডি ইমান নেচাৰেল বিউটি আছে। পাহাৰীয়া দা এইফালে 2জন লাগি গৈছে কামত আৰু এইফালে দাদাজনে আমাক জেগা দেখাই আছে। বঢ়িয়া। ফাইনেলি গাইছ এতিয়া আমি যুগৰ হাই ছেকেণ্ডেৰী স্কুলৰ পৰা আমি যাবলৈ বিদায় ল'লোঁ। আৰু এইফালে আমাৰ জিন্তুদা আৰু তন্ময় মহাদেৱ গৈ আছে আৰু সিহঁতে আজি ব্লগ নাই কৰা। তো ইয়াৰ পৰা গৈ থাকোঁ এতিয়া আৰু কোনখন স্কুলত সোমাম চাই থাকক। আজি প্ৰথমখন স্কুলত আমি 2-4টা গছ পুলি লগালোঁ আৰু দেন ইয়াৰ পৰা এতিয়া যাবলৈ ওলালোঁ। তো গাইছ আমি ইয়াতে মানে চাইকেল ঠিক কৰোঁতে মানে ইয়াতে দাদা এজন আহিছে, তেজপুৰৰ পৰা আহিছে। এইফালে দেখিব পাইছে তেজপুৰ টু কেদাৰনাথ চাইকেল যাত্ৰা। তো দাদাজন কেদাৰনাথে গৈ আছে। তো আপোনালোকে ইয়াক অলপ ছাপোৰ্ট কৰিব আৰু মৰম দেখাব। দাদা আপোনাৰ চেনেলটোৰ নাম কৈ দিয়ক। মোৰ শুভ্ৰ জে ব্লগ এইফালে লিখা আছে, চাই লওক। তো দাদাজনক অলপ ছাপোৰ্ট দেখাব আৰু মই ডিছক্ৰিপশ্যনত আপোনাৰ লিংকটো দি দিম। তো গাইজ তোমালোকে তাত পাবা আৰু অলপ দাদাজনক ছাপোৰ্ট দেখাবা। মহাদেৱৰ দৰ্শন ল'বলৈ গৈ আছে। তো মোৰ কেদাৰনাথ যাবলৈ সপোন আছিলে এইবছৰ, কিন্তু যাব নোৱাৰিলোঁ। বাট দাদাজনে গৈছে, তো আপোনালোকে ভিডিঅ'টো চাব। এতিয়া টাইম হৈছে 4:30 আৰু আমি পাব লাগে আজি তেজপুৰ। আৰু এতিয়া বোলে আমাৰ প্ৰজেক্ট সেউজীয়া অসম টিম। আৰু আজি কি আছে নাজানো, বাট আমাৰ চাইকেলখন ইমানেই বেয়া হৈ আছে নহয়। জিন্তুদাৰ চাইকেল বেয়া হ'ল, ফেন ছিঙিলে, তাৰপিছত গিয়াৰ লগাইছিলে, তাৰপিছত গিয়াৰ এয়াই আমি নন গিয়াৰ কৰি দিলে। তাৰপিছত মোৰ চাইকেলখন কি আছে বাৰে বাৰে চেন হৈ আছে। মই আধা ৰাস্তাত ৰখোঁ, তাৰপিছত আকৌ মানে চেন টাইট কৰোঁ, নাজানো কি হৈছে। আজি দিনটোৱে বেয়া চাগে আৰু বতৰটো কেনেকৈ কৰি থৈছে গৈ থাকোঁ তেজপুৰ অভিমুখে। আপোনালোকে কোন ঠাইৰ পৰা ভিডিঅ' চাইছিলে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো গাইছ এতিয়া টাইম হৈছে 7:15 আৰু আমি চাইকেল চলাই বৰ্তমান এতিয়া আহি পাইছোঁ মহাভৈৰৱ মন্দিৰ। আৰু আমি এতিয়া গেটতে আছোঁ। এইফালে আমাৰ চাইকেল লাগি আছে আৰু এইফালে গেটটো দেখি পাইছে। আৰু আজি ইয়াতে থকা ব্যৱস্থাটো কৰিছোঁ। কি হৈছে জিন্তুদা আৰু তন্ময় গৈছে ভিতৰতে কথা পাতিবলৈ আৰু আমি ইয়াতে বেগ চেগ চাই আছোঁ। চাওঁ কি হৈছে। জিন্তুদা আৰু তন্ময় ভিতৰলৈ গৈছে কথা পাতিব কমিটিৰ মানুহৰ লগত। তো কি হ'ল কি আমাক ইয়াত থকা ব্যৱস্থাটো নিদিলে। তো ক'লে কি ইয়াত পুলিচ আহিব, আমুক আহিব, তামুক আহিব, ইয়াত থাকিব দিয়া নহ'ব। তো আজি ইয়াত থকা নহ'ল। কি মানে কি কাৰণে থাকিব নিদিলে বাৰু? আমি কিবা বেয়া কাম কৰি আছোঁ নেকি? বা এই মন্দিৰত আহি আমি কিবা এটা বেয়া কৰি আছোঁ নেকি? আমি অসমখনৰ কাৰণে কিবা এটা কৰি আছোঁ। তো আমাক এক ৰাতি অকল থকা ব্যৱস্থাটো কৰি দিলে হৈ গ'লে। আমাৰ ওচৰত চব বস্তু আছে, যিকোনো বস্তু মানে থকা আমাক প্ৰায় থাকিব একো অসুবিধা নহয় মানে। আমি চব বস্তু লৈ আহিছোঁ, অকল আমাৰ জাষ্ট জেগাডোখৰ দিলে হৈছিলে। তো সেইটো নিদিলে। আৰু এতিয়া দাদাজনে আমাক ইয়াত লগ কৰিছিলে আৰু ক'লে ব্যৱস্থাটো কৰি দিম বুলি। তো তাতে যাওঁ এতিয়া। গাইছ আমি ধৰ্মশালা বুলি কৈ তাতে আহিছোঁ এতিয়া। তাৰপিছত তাতো পাৰ্মিশ্যন ল'লোঁ, তাতো পাৰ্মিশ্যন নিদিলে থাকিবলৈ। তো কি যে মই একো বুজি এতিয়া টাইম হৈছে 10টা আৰু আমি ফাইনেলি এতিয়া হোটেলত আহি পাই গ'লোঁ। আমাৰ এইফালে হোটেল ৰুম নাম্বাৰ হৈছে 311। তো এইফালে আছে আমাৰ এটা বেড আছে, এইফালে আৰু এটা বেড আছে। ইয়াত জিন্তুদা আৰু মই আছোঁ আৰু এটা আছে মহাদেৱ আৰু তন্ময়, তাত জিন্তুদা আছে আৰু জিন্তুদা এইফালে গা ধুই আছে। তো গাইছ তো এইটোৱে আছিলে আমাৰ ৰুমটো। বেলেগ লাগিলে চাই এবাৰ কমেণ্ট কৰি জনাই দিব। তো গাইছ চিৰিয়াছলি কৈছোঁ দেই।
তো গাইজ আজিৰ ভিডিঅ' ইমানেই আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ সেউজীয়াখন প্ৰজেক্টত আপোনালোক পাৰ্টিচিপেট কৰক আৰু আপোনালোকৰ এটা আশা আহিলে যে আপোনালোকে নিজৰ ঘৰত গছপুলি ৰুব এতিয়া এই ভিডিঅ'টো যদি ভণ্টি ভাইটিসকল চাই আছা মোৰ ভিডিঅ'টো তো তোমালোকক এটা মই ৰিকুৱেষ্ট কৰিছোঁ যে তোমাৰ আহি থকা বাৰ্থডে দিনা তুমি এটা গছপুলি ৰোৱা বা তোমাৰ মা দেউতাৰ এনিভাৰ্চাৰী আছে তুমি গছপুলি এটা ৰোৱা তো সেইটো আশা ৰাখিলোঁ যে মানে কিবা এটা হ'লে মানে তোমালোকৰ ঘৰত এটা গছপুলি ৰোৱা আপোনালোক গাইজ এতিয়া চবৰে তোমালোকৰ বাৰ্থডে হয় তো তোমালোকৰ বাৰ্থডে দিনাখন মই এইটোৱে তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ যে তোমালোকৰ বাৰ্থডে দিনাখন এটা এটা গছপুলি সকলোৱে ৰোৱা আৰু মোৰ ষ্টাৰ নাম আৰু মোৰ ষ্টাৰ নামটো হৈছে মহিম ব্লগ বুলি আছে তাতে তোমালোকে মোক টেগ কৰিব পাৰা গছপুলি ফটো মাৰি বা ভিডিঅ' এটা বনাই মোক টেগ কৰিব পাৰা বা যিটোটা টেগ কৰিব পাৰা তো আমাৰ এইফালে মোৰ এইফালে ইনষ্টাগ্ৰামৰ আইডিটো আহি আছে তো ইয়াতে তোমালোকে টেগ কৰি দিবা আৰু যিসকলে ৰুম বুলি ভাবিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত বেছি ধন্যবাদ আৰু ৰুম বুলি ভাবিছা নহয় ৰুই দেখুওৱা আৰু মোক টেগ কৰা তো ইমানে আছিলে আজি ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লগ পাইছোঁ আৰু এটা নতুন ভিডিঅ' হৈ যায় তো আজিলৈ দিছোঁ বাই কালি ৰাতিপুৱা লগ পাম দেই বাই বাই